লাখপতি বাইদেউসকলৰ একাউণ্টত এতিয়া সোমাব 10,000 টকা। লাখপতি বাইদেউসকলে এতিয়া নিশ্চিন্ত মনেৰে থাকক। লাখপতি বাইদেউ আঁচনি এতিয়া 10,000 টকাকৈ প্ৰতিগৰাকী মহিলা একাউণ্টত দিব হিমন্ত মামাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। হয়, আপোনালোকে ঠিকেই শুনিছে। লাখপতি বাইদেউ আঁচনি 10,000কৈ টকা আমাৰ প্ৰতিগৰাকী মহিলাক হিমন্ত মামাই একাউণ্টত সোমোৱাই দিব বুলি আমি গছপুলি ৰোৱা দিনৰ পৰাই গম পাই আছোঁ। এতিয়া আমি গছপুলি ৰুই থকাৰ 2 বছৰ হ'ল। প্ৰথম বছৰ আমাক 2টাকৈ গছপুলি দিলে আৰু দ্বিতীয় বছৰ আমাক 4টাকৈ গছপুলি দিলে। মুঠ গছপুলি আমাৰ 6টা। আপোনালোকৰ সেই গছপুলি 6টা বাচি আছেনে বাৰু? সেই গছপুলি 6টা যদি বাচি আছে তেনেহ'লে আপোনালোকে এই 10,000 টকালৈ আশা কৰিব নালাগে আৰু সেই 6জোপা গছেই আপোনালোকক 10,000তকৈ বেছি উপাৰ্জন কৰি দিব। কাৰণ গছপুলিকেইটাৰ বহুত মূল্যৱান গছ তেওঁ আমাক অনুদান কৰিছে। বহু জেগাত দিছে মেহগনি গছ আৰু বহু জেগাত দিছে তিতাচেপা গছ। আৰু সেয়েহে মই কৈছোঁ তিতাচেপা আৰু মেহগনি গছৰ কিমান মূল্য আপোনালোকে নিশ্চয় গম পায়। সেই হেতুকে কৈছোঁ যে মামাৰ 10,000 টকাটোলৈ আশা কৰাতকৈ আমি গছপুলিকেইটা যতন লৈ ডাঙৰ দীঘল কৰিলে আমাৰ নিজৰ কাৰণেও ভাল আৰু বায়ু প্ৰদূষণৰ পৰাও আমি বাচিব পাৰিলোঁ আৰু আমি নিজেই উপাৰ্জনো কৰিব পাৰিলোঁ। হয়, কিছুমান মানুহৰ বাবে সেই গছপুলিকেইটা ৰুবলৈ আচলতে জেগা নোহোৱা হৈছে। কিছুমান মানুহ এনেকুৱা আছে মাটি এবিঘা লৈ তেওঁলোকে নিজৰ ঘৰটো ভেটিকণ গঢ় দিবলৈ সক্ষম হৈছে আৰু তাতেই 6জোপা গছ ৰুব ক'ত? তেওঁলোকৰ বাবে এটা সমস্যা হৈ পৰিছে আৰু সেই গছ কেইজোপাৰ বহুত ডাঙৰ হয় আৰু এতিয়া নেকি গছপুলি 6টা দিছিল আমাক প্ৰতিবাৰে কয় যে 10,000 টকাকৈ সোমোৱাম। আপোনালোকৰ ফালে বাৰু ভেৰিফাই কৰি হ'লনে? আমাৰ এইফালে ভেৰিফাই কৰাৰ পাছতো এনেকুৱা এটা সমস্যা আহি পৰিছে যে ভেৰিফাই কৰাৰ পাছত আৰু ইটোৰ পিছত সিটো ইটোৰ পাছত সিটো এটাকৈ কেলেংকাৰী আহিছে আৰু সেই কেলেংকাৰীসমূহ দেখি শুনি আমি এতিয়া নিজেই গম গতি পাইছোঁ যে 10,000 টকাটো আৰু কিমান বাহানা দেখুৱাব ঠিক নাই। কাৰণ একাউণ্টত সোমাবলৈ ইমানখিনি বাকী আৰু একাউণ্টত সোমোৱাৰ পাছত বা কি বাহানা দেখুৱাই সেইটো একমাত্ৰ হিমন্ত মামাইহে জানিব। কাৰণ 10,000 টকাটোৰ বাবে এতিয়া আমি কি কৰিব লাগে গম পাইছেনে? আমি প্ৰতিজনী মহিলাই প্ৰতিজনী গোটৰ সদস্যাই একোখনকৈ বানাৰ বনাবলগীয়া হৈছে আৰু সেই বানাৰখন প্ৰায় 100ৰ পৰা 200 জেগাই 300 টকালৈকে বানাৰখনত খৰচ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু সেই বেনাৰখনৰ সৈতে মানে সদস্যাগৰাকীৰ ফটো মাৰি তেওঁলোকে কি ব্যৱসায় কৰিব, কেনেকৈ পইচাটো চলাব, আগতীয়াকৈ প্লেনটো তেওঁলোকক দিবলগীয়া হৈছে। আৰু সেয়েহে এইবিলাক কৰা মেলা যথেষ্টখিনি আমাৰ মহিলাসকলৰ খৰচ হৈছে আৰু সেই খৰচৰ বিনিময়ত কিছুমান ঘৰত এনেকুৱাই অশান্তি সৃষ্টি হৈছেগৈ মানে 10,000টো পাব নাপাব সন্দেহ, কিন্তু খৰচ কৰি মহিলাসকল ভাগৰি গৈছে। কাৰণ গঁৰাল বনাই দেখুৱাবলগীয়া হৈছে, ছাগলী পুহিলে ছাগলী গঁৰাল বনাই দিবলৈ লগীয়া হৈছে দেখুৱাবলৈ, আৰু গাহৰি যদি পুহিছে গাহৰি গঁৰাল সৈতে বা গাহৰিৰ সৈতে এনেকৈ পোষ্টাৰ লৈ ফটো মাৰি এনেকৈ দিবলগীয়া হৈছে আৰু সেইখিনি দিয়াৰ পাছতহে 10,000 টকাটো তেওঁলোকে দিব। বৰ্তমান আমাৰ ইয়াত এতিয়ালৈকে সেই ফটো মৰা পৰ্যায়টো পোৱাহিয়ে নাই। আপোনালোকৰ ফালে যদি পাইছে নিশ্চয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আমাৰ এইফালে এইবিলাক জাননী দিছে কিন্তু সকলো সদস্যাই পোষ্টাৰখন বনাবলৈ সক্ষম নাইকিয়া হৈছে। সেয়েহে এই কামটোৰ পৰা মানে অলপমান পিছ পৰি আছোঁ আৰু সেই কামখিনি কৰাৰ পাছত হয়তো কাৰ একাউণ্টত নোসোমাব সেইটো পাছৰ পৰ্যায়তহে হ'ব, কিন্তু এতিয়ালৈকে এইখিনি কাম কৰি শেষেই হোৱা নাই। সেই গতিকে কৈছোঁ যে সেই 10,000 টকাটোৰ বাবে আমি অপেক্ষা নকৰি নিজে যদি আমি গঁৰালটো বনাব পাৰোঁ, নিজে যদি আমি গাহৰি ফাৰ্মখন বনাব পাৰোঁ, তেন্তে 5টা পোৱালি আমি নিজে ক'ৰবাৰ পৰা যদি আনি পুহিব পাৰোঁ, ফটো মাৰিবলৈ যেতিয়া পাৰোঁ তেনেহ'লে আমি কিনি আনি পুহিবও পাৰোঁ। সেই গতিকে চৰকাৰৰ 10,000 টকাটোৱে মাত্ৰ 2টা গাহৰি পোৱালি পাব আৰু সেই 2টা গাহৰি পোৱালিয়ে এখন ফাৰ্ম কেতিয়াও নহয়। সেয়েহে মই মহিলাসকলক মহিলাসকল বা সদস্যাসকলক মই নিৰাশ কৰিবলৈ যোৱা নাই, কিন্তু মোৰ মনৰ যিখিনি ভাৱ সেই ভাৱখিনিহে আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। যদি আপোনালোকে 2টা গাহৰি পোৱালি নিজেই কিনি পুহিব পাৰিছে তেনেহ'লে 10,000 টকাটো আশা কৰাটো মোৰ মতে
কৰিব নলগিয়াই যেন বুলি ভাবোঁ। সেয়েহে মই মোৰ নিজৰ বক্তব্যকেইটা আপোনালোকৰ আগত আগবঢ়ালোঁ। যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।